নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৬ জানুৱাৰী। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাইছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফটুৱামি আৰু বহুৱালি পাগলামি বন্ধ কৰক। ভাৰত হিন্দু ৰাষ্ট্ৰ নহয়, সাম্প্ৰদায়িকতা বন্ধ কৰক হিমন্ত বিশ্ব শৰ্মাই। সিদিনালৈকে মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্ব শৰ্মাই এতিয়া হিন্দুৰ হৈ দালালি কৰিছে। হিন্দু মুছলমান নহয়, এখন সমন্বয়ৰ অসম বিচাৰো বুলি দাবী কৰি ৰাইজৰ দলে বেদান্ত লস্কৰৰ স্পষ্ট দাবী, তেওঁৰ নাম আৰু পৰিয়ালৰ নাম যদি কৰ্তন হয় তেতিয়া বিজেপি দলক মানুহক দৌৰাই দৌৰাই পিটিব, গৰু পিটন দিব। এইদৰে মন্তব্য কৰিছে ৰাইজৰ দলৰ নেতা বেদান্ত লস্কৰে। ২৬ জানুৱাৰী বন্দে মাতৰম গাবলৈ নিদিব ইছলাম ধৰ্মাৱলম্বী ইছলাম ধৰ্মীয় শিক্ষাৰ্থীক। বিধায়ক আমিনুল ইছলামৰ যুক্তি, বন্দে মাতৰমত হিন্দু দেৱ দেৱীকে উপাসনা কৰা হৈছে। ইছলামত আল্লাহৰ বাহিৰে আন দেৱতাক উপাসনা মহাপাপ। হিন্দু স্কুলত বন্দে মাতৰম পৰিৱেশন কৰক, মুছলমান প্ৰধান স্কুলত কৰিব নালাগে। এইদৰে বিতৰ্কিত মন্তব্য কৰিছে AIUDFৰ বিধায়ক আমিনুল ইছলামে। পৰৱৰ্তী খবৰটো হৈছে ২০২৬ বিধানসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ বিজেপিৰ হাতত এটাই উপায় আছে, সেয়া হৈছে ভোট চুৰি। বিজেপিয়ে ভোট চুৰিৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি লৈছে। এছআৰ প্ৰক্ৰিয়া সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পৰৱৰ্তী খবৰটো হৈছে মিয়া মুছলমানসকল আকাশৰ পৰা সৰি পৰা নাই। বাৰে বাৰে এটা ধৰ্মৰ লোককে টাৰ্গেট কিয় কৰি লোৱা হৈছে? ৰাজধৰ্ম পালন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে নিকৃষ্ট ৰাজনীতি পৰিহাৰ কৰক। এইদৰে গৰজি উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ। পৰৱৰ্তী খবৰটো হৈছে তিনি গগৈৰ প্ৰসংগৰে এইবাৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখত পুনৰ মিয়াৰ প্ৰসংগ। মিয়া মানেই হৈছে কংগ্ৰেছ, কংগ্ৰেছ মানে মিয়া। ভোটৰ বাবে আঁঠু ল'ব পাৰে মিয়াৰ ওচৰত। তিনি গগৈৰ প্ৰসংগৰে এইবাৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ মুখত মিয়াৰ কথা। জনাই আছো ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ। অসমত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰয়োজন আছে। শেহতীয়াকৈ এই প্ৰক্ৰিয়াটোত বহু খিলঞ্জীয়া মুছলমানলৈ জাননী জাৰি কৰা হৈছে। এছআৰ প্ৰক্ৰিয়াটো আগবঢ়াই নিওঁতে নিৰ্বাচন আয়োগ অধিক সংবেদনশীল আৰু দায়িত্বশীল হ'ব লাগিব বুলি এইদৰে আজি মন্তব্য কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। আন এটা খবৰ হৈছে মুখ্যমন্ত্ৰীৰ মুখত পুনৰ মিয়া প্ৰসংগ। এইবাৰ মিয়া প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ চৰকাৰ হলে ৰাজধানীখন দখল কৰি ল'ব মিয়াই। মিয়াৰ মনৰ কথা কৈ পেলাইছে এতিয়া আজমলে। মিয়াক কেনেকৈ ৰাখিব পাৰি এতিয়া অসমীয়াই শিকাব লাগে। মুখ্যমন্ত্ৰীৰ মুখত পুনৰ মিয়াৰ প্ৰসংগ। পৰৱৰ্তী খবৰ, বাংলাদেশী মিয়া খেদিলেহে অসমত হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ থাকিব। গোৱালপাৰাৰ পৰাও আমি বাংলাদেশী মিয়া খেদিব পাৰিম। এই মন্তব্য কৰিছে ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী নহওক এদিন বেলিৰ দৰে মাৰ যাবই। মুছলমানৰ নাম কাটি ইলেকশ্যন জিকিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। মুছলমানৰ নাম কাটি ইলেকশ্যন জিকিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদৰ নামত হিন্দু মুছলমান কৰিছে হিমন্ত বিশ্ব শৰ্মাই। বেলিতকৈ শক্তিশালী নহয় হিমন্ত বিশ্ব শৰ্মা। মিয়লি ৪ বজাৰ পিছত বেলি সদায়ে মাৰ যায়। হিমন্ত বিশ্ব শৰ্মা যিমানেই শক্তিশালী নহওক বেলিৰ দৰে মাৰ যাবই। হিন্দু মুছলমানৰ ৰাজনীতি কৰা এৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইলেকশ্যনক লৈ ভয় খাইছে মুখ্যমন্ত্ৰীয়ে। মুছলমান কবলৈ ভয় কৰে আৰু সেইবাবে মিয়া মিয়া কৈ থাকে হিমন্ত বিশ্ব শৰ্মাই।
হিমন্ত বিশ্ব শৰ্মাই চিধাকৈ কওক মুছলমানক বেয়া পায়। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এইদৰে খৰব হৈ পৰিছে ইউনুছ তামুলী। পৰৱৰ্তী খবৰ হৈছে গৌৰৱ গগৈৰ জ্ঞান চকুৰ আলিতকৈ কম। অসম আন্দোলনতকৈও ভয়ংকৰ পৰিস্থিতি হ'ব অসমত। এটা ডাঙৰ খবৰ, গৌৰৱ গগৈৰ জ্ঞান চকুৰ আলিতকৈ কম। গৌৰৱ গগৈক বহুত জ্ঞানী মানুহ বুলি ভাবিছিলো, কোনে মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো, কিন্তু গৌৰৱ গগৈৰ জ্ঞান একেবাৰেই নাই। কংগ্ৰেছ চৰকাৰৰ দিনতেই অবৈধ বাংলাদেশী মিয়াৰ সংস্থাপন হৈছিল। বিজেপিয়ে নহয়, কংগ্ৰেছে এছাৰক লৈ ৰাজনীতি কৰিছে। অসম আন্দোলনতকৈও ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি। ভোটাৰ তালিকাৰ পৰা অবৈধ মিয়াৰ নাম কাটিবই লাগিব। নিৰ্বাচনী আয়োগে সকলো মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰক। অবৈধ বাংলাদেশী মুক্ত এখন ভোটাৰ তালিকা তৈয়াৰ কৰক নিৰ্বাচন আয়োগে। এইদৰে গৰজোৰ দিছে জাতীয় সংগ্ৰামী সেনাৰ নেতা চিতু বৰুৱাই। আন এটা খবৰ হৈছে মিয়াৰ ক্ষতি কৰিব নোৱাৰে মুখ্যমন্ত্ৰী, এদিন মিয়া শাসনত বহিব। এই মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজমলৰ তৰফৰ পৰা কোৱা হৈছে হিমন্ত বিশ্ব শৰ্মাই মিয়া চিঞৰি মিয়াৰ ক্ষতি কৰিব নোৱাৰে। কেৱল সিমানেই নহয়, মিয়া কৰি থাকোঁতেই মিয়াই এদিন অসমৰ শাসনত বহিব। ভাৰতত মুছলমান সুৰক্ষিত আছে। মুছলমানে ভাৰতত ভয় খোৱাৰ কোনো কাৰণেই নাই। মুছলমানৰ কাষত দেশৰ হিন্দু ভাই ভনী সকলো আছে। এজন হিমন্ত বিশ্ব শৰ্মাই চিঞৰিলে মুছলমানৰ বিপদ নাহে, এইদৰে মন্তব্য কৰিছে বদৰুদ্দিন আজমলে। আজমলৰ তৰফৰ পৰা কোৱা হৈছে এজন হিমন্ত বিশ্ব শৰ্মাই চিঞৰিলে জংঘল খালী হৈ নাযায়। মুখ্যমন্ত্ৰীয়ে মিয়া কৰি থাকোঁতেই মিয়া এদিন শাসনত বহিব। মিয়া এদিন শাসনত আহিবই বুলি হুংকাৰ বদৰুদ্দিন আজমলৰ। আন এটা খবৰ হৈছে হিন্দুৰ জিন্না হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্তব্য গৌৰৱ গগৈৰ। হিন্দুৰ জিন্নাৰ দৰে হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিন্দুৰ জিন্নাৰ দৰে কথা কয় মুখ্যমন্ত্ৰীয়ে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। কংগ্ৰেছক দোষ দি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব বিচাৰিছে চৰকাৰে। কেৱল সিমানেই নহয়, যাক বিজেপিয়ে বেয়া পায় তাক ভোটাৰ তালিকাৰ পৰা বহিষ্কাৰ কৰিছে। নিৰ্বাচন আয়োগৰ মাজত সোমাই কাম কৰিছে চৰকাৰে। হিমন্ত বিশ্ব শৰ্মাৰ দৰে হিন্দু জিন্না আমি নহয়, কেৱল এজন ৰাজনৈতিক হিন্দুৰ দৰে কাম কৰে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ, শিৱসাগৰত ৰাইজলৈ লক্ষ্য কৰি গুলীচালনা। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। শিৱসাগৰত দিন দুপৰতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। গণৰাজ্য দিৱসত প্ৰাক্কণতেই ৰাইজলৈ লক্ষ্য কৰি গুলীচালনা। শিৱসাগৰৰ ডিমৌ জাপিখজিয়াত এই কাণ্ড সংঘটিত হৈছে। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। গুলীচালনাৰ পৰা কথমপি ৰক্ষা পৰিছে এগৰাকী লোক। এখন পালচাৰ বাইক চুৰি কৰি লৈ গৈছে চোৰে। চুৰি কৰি লৈ যোৱা বাহন খেদি যাওঁতেই গুলীচালনা। এখন চুইফ্ট বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰিছে দুৰ্বৃত্তই। শিৱসাগৰত দিন দুপৰতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। গণৰাজ্য দিৱসৰ প্ৰাক্কণতে ৰাইজলৈ লক্ষ্য কৰি গুলীচালনা। আন খবৰ হৈছে বাংলাদেশত পুনৰ হিন্দুক লক্ষ্য কৰি চঞ্চল ভৌমিকৰ সৈতে ভয়ংকৰ কাণ্ড। এটা ডাঙৰ খবৰ, বাংলাদেশত পুনৰ হিন্দুক লক্ষ্য কৰি সংঘটিত হৈছে কাণ্ড। জীৱনতে অগ্নিদগ্ধ এবাৰ চঞ্চল ভৌমিক। নিজ ব্যৱসায় প্ৰতিষ্ঠানতে পেট্ৰল ঢালি ভয়ংকৰ কাণ্ড জ্বলাই দিছে দুৰ্বৃত্তই। নিজ ব্যৱসায় প্ৰতিষ্ঠানতে এইদৰে কাণ্ড সংঘটিত কৰিছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। শুই থকা অৱস্থাতে দুৰ্বৃত্তই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। বাংলাদেশৰ নাৰ্ছিংডিত শুকুৰবাৰে সংঘটিত হৈছে এই কাণ্ড। ইজনৰ পিছত সিজনকৈ হিন্দু লোকক বাছি লোৱা হৈছে বাংলাদেশত। দীপু চন্দ্ৰ দাস, অমৃত মণ্ডল, বজেন বিশ্বাস, শুকুন চন্দ্ৰ দাস, লগতে ৰাণা বৈৰাগী, সমীৰ দাসৰ পিছত এইবাৰ চঞ্চল ভৌমিকৰ কাণ্ড।
জনাই আছো ৰাতিপুৱাৰ আন এটা খবৰ মুছলমানক আইনীভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান মিয়া জনতা মানুহ নহয় নেকি মুছলমানক আইনীভাৱে নিষেধ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে মুখ্যমন্ত্ৰীয়ে বিগত 5 বছৰত এবাৰো সংখ্যালঘু অঞ্চললৈ অহা নাই মুখ্যমন্ত্ৰীক যদি সংখ্যালঘুৰ ভোট লাগে সংখ্যালঘু অঞ্চললৈ আহক সংখ্যালঘুৰ সমস্যা সমাধান কৰিলে বিজেপিক সংখ্যালঘুৱে ভোট দিব বিশেষ এটা জনগোষ্ঠীক মুখ্যমন্ত্ৰীয়ে শেষ কৰিবলৈ বিচাৰিলে নহব সংখ্যালঘুৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হলেই হ'ব আন্দোলন এটা ডাঙৰ খবৰ ৰাজপথলৈ ওলাই আহিব ৰাজ্যৰ শ মুছলমান এটা জনগোষ্ঠীৰ লাখ লাখ লোকক বহিষ্কাৰ কৰিলে প্ৰতিবাদ হ'বই মুছলমান মিয়া জনতা মানুহ নহয় নেকি বুলি প্ৰশ্ন উত্থাপন হৈছে ৰাজ্যত জনতাক ভাগ ভাগ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীৰ ভুল পৰিণাম কহিব লাগিব এদিন হিন্দু জনতায়ো মুছলমানৰ নাম কাটি পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সফল নহব মুখ্যমন্ত্ৰীক এইদৰে হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আন এটা খবৰ হৈছে বাছি সংখ্যালঘুসকলৰ নাম কাটিবলৈ দিয়া হৈছে অন্য সম্প্ৰদায়ৰ নামো কাটি আছে যিসকল লোকে কংগ্ৰেছক ভোট দিব তেওঁলোকৰ নাম কাটি আছে যিসকল মানুহে বিজেপি বিৰোধী ভোট দিব তেওঁলোকৰ নামো কাটি আছে এই মন্তব্য কৰিছে সাংসদ আব্দুল খালেকৰ তৰফৰ পৰা এই মন্তব্য আন এটা খবৰ আমি ৰাজনৈতিক দল কিয় কৰোঁ কোনো এটা ৰাজনৈতিক দল ক্ষমতাত আহিব আমাৰ দুখ নাইকিয়া হ'ব দলত যোৱাৰ পিছত যদি দুখ নাইকিয়া হোৱাৰ সম্ভাৱনা নাথাকে উচিত কথা ক'লে যদি নিলম্বন হ'ব লগা হয় তেনেকুৱা দল হাজাৰবাৰ সলনি কৰিম বুলি এইদৰে আজি এটা ডাঙৰ মন্তব্য কৰিছে বিধায়ক শৰ্মান আলীয়ে মই এটা সময়ত ৰেঞ্জাৰ আছিলো 24 বছৰ চাকৰি কৰিছো তাৰে 15 বছৰ মাটিৰ ব্যৱসায় কৰিছো বিধায়ক হোৱাৰ পিছত ব্যৱসায় নাই মাটি বিক্ৰী কৰিছো এইদৰে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে আজি শৰ্মান আলী আহমেদে আগবঢ়াইছো আজিৰ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰ অখিল গগৈ ৰাতিপুৱা এটা কয় ৰাতি আৰু এটা কয় মানুহজনৰ কোনো বেলেন্স নাই ইনবেলেন্স টাইপৰ মানুহ হৈছে অখিল গগৈ এইদৰে মন্তব্য কৰিছে ৰফিকুল ইছলামৰ তৰফৰ পৰা এইদৰে অখিল গগৈক টাৰ্গেট কৰি মন্তব্য কৰা হৈছে অখিল গগৈক তুলা ধুনা দিছে এবাৰ হাফিজ ৰফিকুল ইছলামে পৰৱৰ্তী খবৰ ৰাতিপুৱাৰ আন এটা ডাঙৰ খবৰ হৈছে অবৈধ মিয়া বাংলাদেশীৰ লগত কোনো কম্প্ৰমাইজ কৰা নহ'ব 1971 চনৰ পিছত অহা কোনো লোকৰ যাতে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নকৰে কোনো দলেই যাতে অবৈধ মিয়া বাংলাদেশীৰ প্ৰেমত নপৰে এইদৰে হুংকাৰ দিছে এইদৰে হুংকাৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা এই হুংকাৰ পৰৱৰ্তী খবৰ হৈছে বাংলাদেশক সমৰ্থন কৰি বিপদত এবাৰ পাকিস্তানে T20 বিশ্বকাপ নেখেলিলেই লোৱা হ'ব একশ্যন বিগ ব্ৰেকিং এই মুহূৰ্তত খেল জগতৰ আৰু এটা নতুন আপডেট বাংলাদেশক সমৰ্থন কৰি বিপদত এতিয়া বাংলাদেশ পাকিস্তান ক্ৰিকেট দলক এবাৰ ICCৰ তৰফৰ পৰা সকিয়নি T20 বিশ্বকাপৰ প্ৰত্যাহাৰ কৰাৰ ভাবুকি দিয়া পাকিস্তানক কঠোৰ সকিয়নি দিয়া হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ T20 বিশ্বকাপ প্ৰত্যাহাৰ কৰিলেই ICCয়ে ল'ব কঠোৰ ব্যৱস্থা T20 বিশ্বকাপ চমু চপাৰ লগে লগে বৃদ্ধি পাইছে বিতৰ্কৰ প্ৰথমে বাংলাদেশক বহিষ্কাৰ আৰু এতিয়া পাকিস্তানক সকিয়নি পাক ক্ৰিকেট বোৰ্ডৰ মুৰব্বী মহচিন নাকভিৰ মন্তব্যক লৈ এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে পাকিস্তানও বিশ্বকাপৰ পৰা আঁতৰি দিছিল পাকিস্তানৰ এই স্থিতিৰ পাছতে ICCয়ে দিছে এই সকিয়নি পাকিস্তানে এনে সিদ্ধান্ত ল'লে সন্মুখীন হ'ব নিষেধাজ্ঞাৰ PSLত বিদেশী খেলুৱৈৰ অংশগ্ৰহণৰ ওপৰত কৰা হ'ব নিষেধাজ্ঞা PSLৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিও কাঢ়ি লোৱা হ'ব কোনো দিশে পাকিস্তানৰ সৈতে দ্বিপাক্ষিক শৃংখলাত অংশ ল'ব নোৱাৰিব
পাকিস্তানক এছিয়া কাপৰ পৰাও বাহিৰ কৰি দিয়া হ'ব। ICCয়ে পাকিস্তানক দিয়া পুঁজি কৰ্তন কৰিব। ICCয়ে সিদ্ধান্ত ল'লে পাকিস্তান ক্ৰিকেট সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিব। আন এটা খবৰ হৈছে বিধ্বস্ত হৈ পৰিছে নিউজিলেণ্ড। বৰ্ষাপাৰাত ষ্টেডিয়ামত টিম ইণ্ডিয়াৰ মহাবিজয়। বিগ ব্ৰেকিং এই মুহূৰ্তত টিম ইণ্ডিয়াক আপুনি জনাওক শুভেচ্ছা। বলিং বেটিং বিক্ৰমত ধৰাশায়ী হৈ পৰিছে নিউজিলেণ্ড। ডাঙৰ খবৰ এই মুহূৰ্তত ভাৰত নিউজিলেণ্ডৰ T20 মেচত ভাৰতৰ বৃহৎ জয়লাভ। এটা বিগ ব্ৰেকিং ভাৰতৰ হাতত মুখ টেকেচা খাইছে এবাৰ নিউজিলেণ্ডে। 8 উইকেটত নিউজিলেণ্ডক পৰাস্ত কৰিছে ভাৰতে। প্ৰথমে বেটিং কৰি 154 ৰানৰ টাৰ্গেট বান্ধি দিছিল নিউজিলেণ্ডে। দেশৰ জনতাই শুভেচ্ছা জ্ঞাপন কৰিছে টিম ইণ্ডিয়াক। আপুনিও টিম ইণ্ডিয়াক জনাওক আপুনি শুভেচ্ছা। বৰ্ষাপাৰাত টিম ইণ্ডিয়াক বহুতেই শুভেচ্ছা জনাইছে। আন এটা খবৰ, অসমৰ বৰ্তমান নিৰ্বাচনকালীন পৰিস্থিতিত সহমত প্ৰকাশ কৰা কেইবাটাও নাগৰিক সংগঠনক একত্ৰিত কৰি অসম নাগৰিক সন্মিলনৰ জন্ম দিয়া হৈছিল। বহুতে প্ৰশ্ন কৰে যে নাগৰিক সমাজ নিৰ্বাচনী ৰাজনীতিত কিয় জড়িত হৈ পৰিছে। ইয়াৰ উত্তৰত সন্মিলনে জনাইছে যে প্ৰকৃততে শাসকীয় চৰকাৰখনে সৃষ্টি কৰা অৰাজকতাৰ বাবেই নাগৰিক সমাজ আজি নিৰ্বাচনী ৰাজনীতিত জড়িত হ'বলৈ বাধ্য হৈ পৰিছে। এই চৰকাৰখনে কাৰো কথা নুশুনে। তেওঁলোকে নিজৰ খেয়াল খুচি মতে যি মন যায় তাকে কৰে। বিশেষকৈ মুখ্যমন্ত্ৰীজনে নিজৰ মইমতালিৰে ৰাজ্যখনত এক অদ্ভুত পৰিস্থিতিৰ সৃষ্টি কৰিছে। অনবৰতে মিয়াৰ ভয় দেখুৱাই অসমীয়া পৰিচয় দোহাই দি থকা এইখন চৰকাৰে সুপৰিকল্পিতভাৱে অসমৰ মাটি পানীকে আদি কৰি সম্পদ আদানী আম্বানী আৰু ৰামদেৱৰ দৰে মুষ্টিমেয় বাণিজ্যিক প্ৰতিষ্ঠানক গতাই দিয়ে। তেওঁলোকে এতিয়া অসমৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি আৰু বনভূমিৰ গৰাকী হৈ পৰিছে। আনকি টিকা টুকলি আৰু সৰু সুৰা ব্যৱসায় বাণিজ্য এতিয়া বিজেপিৰ হাতত। চাৰিওফালে কেৱল তেওঁলোকৰ লবি আৰু চিণ্ডিকেটৰ ৰাজত্ব চলিছে বুলি সন্মিলনে অভিযোগ উত্থাপন কৰিছে।